নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ এই ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 বিহুৰ লগত জড়িত সামাজিক লোকাচাৰ আৰু লোকবিশ্বাস। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা কেইটামান অতি দৰকাৰী প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও বিহুৰ বিষয়টোৰ যদি অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, বড়োসকলে প্ৰথম বহাগৰ দিনা পালন কৰা মানুহ বিহুক কি বুলি কয়? উত্তৰটো হৈছে মানচিনি চান। দ্বিতীয় প্ৰশ্ন, ৰাভাসকলে বিহুৰ প্ৰথম দিনটো কি হিচাপে পালন কৰে? উত্তৰটো জাব্ৰে ৰুগুকাই হিচাপে। 3 নম্বৰ প্ৰশ্ন, ফোন কি? কাৰ্বিসকলে চতৰ সংক্ৰান্তিতে বহাগ বিহু পাতে। আগদিনাখন গাঁৱৰ ৰাইজে বিশেষকৈ গৰখীয়া ল'ৰাবোৰে গৰু খেদি নিবৰ বাবে প্ৰয়োজন হোৱা বুটু হিয়াপ বা বুটি আহাম, মাখিয়তী জাতীয়, পীৰ বা দীঘলতি জাতীয়, বেংজাৰী, নৰসিংহ, মিৰচাংটি নাহৰ, বুলু, ভংলং, আৰং আদিৰ ডালপাত ফুল সংগ্ৰহ কৰি একেলগে মুঠি বান্ধি থৈ দিয়ে। ইয়াকে ফোন বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে হৰব কি? হৰব হ'ল কাৰ্বি লোকসকলে সেৱন কৰা এবিধ পনীয়া বা পোহনীয়া মদ। 5 নম্বৰ প্ৰশ্ন, নচুৰীয়া পিন্ধোৱা বা বুকুত কাপোৰ পিন্ধোৱা বা পাউগা মৰা কি? দেউৰীসকলৰ বহাগ বিহুৰ সৈতে জড়িত অন্যতম লোকাচাৰ হ'ল নকৈ চুৰীয়া পিন্ধোৱা বা পাউগা মৰোৱা প্ৰথা। এই উপলক্ষে গৰু বিহুৰ দিনাখন নকৈ চেমনীয়া বা পাটগাভৰু হোৱা প্ৰাপ্তবয়স্ক কালৰ ল'ৰা ছোৱালীক তেওঁলোকতকৈ ডাঙৰ লোকসকলে চেক বুজি মাতি নাইবা ধৰি বান্ধি হ'লেও শালৰ পৰা নকৈ কাটি অনা পুৰুষৰ চুৰীয়া বা নাৰীৰ বুকুত বন্ধা কাপোৰ আনুষ্ঠানিকভাৱে পৰিধান কৰায়। এই দিনটোত পুৰুষত্ব বা নাৰীত্বপ্ৰাপ্ত হোৱা বুলি ঘোষণা কৰি পুৰুষক নাঙঠ পিঙত হৈ ঘূৰি ফুৰাৰ পৰা বাৰণ কৰা হয় আৰু নাৰীকো দৈনন্দিন জীৱনত নিজকে সুৰক্ষিত কৰি ৰাখিবৰ বাবে বিধান দিয়া হয়। এই অনুষ্ঠানটোকে ল'ৰাৰ ক্ষেত্ৰত নচুৰীয়া পিন্ধোৱা আৰু ছোৱালীৰ ক্ষেত্ৰত বুকুত কাপোৰ পিন্ধোৱা বা পাউগা মাৰা বোলে। 6 নম্বৰ প্ৰশ্নটো হ'ল হাজংসকলে বহাগ বিহুক কি বোলে? হাজংসকলে বহাগ বিহুক সাংৰাণী বা বিহুৱা বোলে। 7 নম্বৰ প্ৰশ্ন, পহিলা বহাগৰ দিনা ঘৰৰ চালত নিমপাত গুজি থোৱাটো কোন জনগোষ্ঠীৰ লোকাচাৰ? এইটো হৈছে হাজংসকলৰ। 8 নম্বৰ প্ৰশ্ন, হাজংসকলে বিহু সপ্তমাতৃক শক্তিশালী কৰিবলৈ সেৱন কৰা সপ্তৰসসমূহ কি কি? কেঁচা হালধিৰ ৰস, বেত গজাৰ ৰস, পচতীয়া বা নিচিন্তাৰ ৰস, চিৰতা তিতাৰ ৰস, শুকতিৰ ৰস, বাঁকা তিতাৰ ৰস আৰু এৱা গাখীৰ। 9 নম্বৰ প্ৰশ্ন, ডিমাছাসকলে ভেলাঘৰক কি বোলে? ডিমাছাসকলে ভেলাঘৰক হাৰলি বোলে। প্ৰশ্ন নম্বৰ 10, দেউৰীসকলৰ মাঘ বিহুৰ লগত জড়িত কেইটামান লোকাচাৰ উল্লেখ কৰা। উত্তৰটো হৈছে বহাগ বিহুৰ দৰে দেউৰীসকলৰ মাঘ বিহু আৰম্ভ হয় মাহৰ প্ৰথমটো বুধবাৰে। এই উপলক্ষে আগদিনা অৰ্থাৎ মঙলবাৰে গাঁৱৰ ৰাইজে একগোট হৈ মাছ কাছ ধৰি পহু চিকাৰ কৰি কাঠ আলু আদি গোটাই ঘৰলৈ আনে। গাঁৱৰ জীয়ৰী বোৱাৰীসকলে বিভিন্ন চাউলৰ পৰা কৰাই গুড়ি তৈয়াৰ কৰে। মাঘৰ বিহুৰ বাবে ই বৰ লাগতিয়াল সামগ্ৰী, কিয়নো পিণ্ড দিয়াত কৰাই গুড়িৰ প্ৰয়োজন হয়। দেউৰী ভাষাত ইয়াক মেৰকু বোলে। গধূলি সৰু সৰু ল'ৰা ছোৱালীবোৰে মেৰকু চেৰকু লে লে অৰ্থাৎ কৰাই গুড়ি সান্দহ গুড়ি দে দে বুলি গাই গাই খাই ফুৰে। ইফালে গধূলি পৰৰ ডেকাহঁতে গোসাঁইশালৰ সমীপত পূৰ্বৰ ফালি শুকাই থোৱা খৰিবোৰ আনি মেজি সাজিবলৈ আৰম্ভ কৰে। উৰুকাৰ ৰাতি মেজি ৰখিব লাগে, সেয়েহে মেজি সজা ডেকাহঁতে সেইদিনাখন ভেলাঘৰতে থাকি প্ৰেম বিষয়ক বিচু গীত গাই ৰাতিটো বিহু মাৰি মাৰি নাচি বাগি কটাই দিয়ে। যিসকলে মেজি ৰখে তেওঁলোকৰ বাবে গোসাঁইশালৰ পৰা পূজাৰ খাদ্য সম্ভাৰ আৰু গাঁৱৰ ৰাইজৰ পৰা চুজে, কুকুৰা, আলুগুটি, শাক, 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 পাচলি কৰাই গুড়ি আদি যোগাৰ কৰা হয়।
পিছদিনা অৰ্থাৎ বৃহস্পতিবাৰে নিচেই পুৱা অৰ্থাৎ কাউৰীয়ে কা কা নৌ কৰোঁতে মেজিত জুই দিব লাগে। এই উপলক্ষে বিধি অনুসৰি পিতৃ মাতৃ দুয়ো জীৱিত থকা 4জন ডেকা ল'ৰাই কাষৰ নৈ বা পুখুৰীত বুৰ মাৰি তিয়নিৰে হাতত জ্বলন্ত জোৰ লৈ মেজিৰ চৌপাশে 5 বা 7 বাৰ প্ৰদক্ষিণ কৰি এযোৰ পাণ তামোল টোপোলা আগ কৰি জয়ধ্বনি দি মেজিত জুই দিয়ে। উপস্থিত বুঢ়া মেথাসকলে জয়ধ্বনি দিয়ে। ভাগে ভাগে গাঁৱৰ পৰা অনা কাঠ, আলু, পাণ তামোল, কড়াইগুৰি আদিৰ টোপোলা জ্বলন্ত মেজিত অৰ্পণ কৰি অগ্নি দেৱতাক পূজা কৰে। ৰুগীয়া বেথিয়া নিসন্তান বা নদম্পতীয়ে তামোল পাণৰ শৰাই, চুজে, কাজি, কুকুৰা আদি অৰ্পণ কৰি সেৱা কৰে। মেজিৰ কাষত পানী হিলৈ ফুটাই যাতে গাঁৱৰ পৰা ভূত প্ৰেত অপদেৱতা আদি আঁতৰি পলায়। ইফালে গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীকে ধৰি বুঢ়া মেথা সকলোৱে গা ধুই নতুন কাপোৰ গাত লৈ পিতৃ মাতৃ গুৰু জ্ঞানীজনক সেৱা জনায়। প্ৰশ্ন নম্বৰ 11 তিৱা জনগোষ্ঠীৰ বিহুৰ লোকাচাৰ আৰু লোকবিশ্বাসৰ বিষয়ে লিখা। তিৱা জনগোষ্ঠীৰ মাজত প্ৰচলিত বহাগ বিহু সম্পৰ্কীয় লোকাচাৰ বা লোকবিশ্বাসৰ ভিতৰত দেখা যায় যে গৰখীয়াসকলে উৰুকাৰ দিনাৰ পৰাই গৰু ৰখিবৰ বাবে বাঁহৰ এছাৰিৰ সলনি জালি গছ, ভেটাই, মাখিয়তী, দীঘলতী আদি গছৰ ডালপাত ব্যৱহাৰ কৰে। সন্ধিয়া তুলসী পাত ছিঙি আনি গোহালিৰ প্ৰতিটো গৰুৰ বাবে আছুতীয়াকৈ থোৱা পঘাৰ মাজে মাজে ভৰাই দি সেই পঘাৰে গৰু বান্ধে। গৰু ঘৰলৈ অনাৰ সময়ত পিঠা সান্দহ আদি খুৱায় আৰু জাক দি বিচনীৰে বিচি দিয়ে। ধূপ ধূনা জ্বলাই গৰু গায়ে মূৰে হাত ফুৰাই মৰম কৰি বিগত বছৰৰ অজানিতে অৱহেলা কৰা দায় দোষ নধৰিবলৈ আৰু আহি থকা বছৰটিত নতুন উদ্যমেৰে গৃহস্থক সহায় হ'বলৈ প্ৰাৰ্থনা জনায়। এই কাৰ্য সমাপন কৰাৰ পাছত গধূলি বেলিকা সৰুৱে জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰে আৰু বিহুনাম আগবঢ়ায়। সেইদিনা গোটেই দিন ধৰি ভাত পানী নোখোৱাকৈ ব্ৰত পালন কৰি জ্যেষ্ঠজনক সেৱা সৎকাৰ কৰাৰ অন্তত সন্ধিয়া আহাৰ গ্ৰহণ কৰাৰ নিয়ম। তিৱাসকলৰ কাৰণে কুকুৰাৰ মঙহ, কচু শাকৰ আঞ্জা পৰম্পৰা অনুসৰি চলি অহা বিহুৰ প্ৰিয় খাদ্য। প্ৰশ্ন নম্বৰ 12 মৰাণসকলৰ বহাগ বিহুৰ লোকাচাৰ আৰু লোকবিশ্বাসৰ বিষয়ে লিখা। মৰাণসকলৰ দ্বাৰা পালিত বহাগ বিহুত ভালেমান বিশিষ্ট লোকাচাৰ লোকবিশ্বাস জড়িত হৈ আছে। তেওঁলোকৰ মতে মঙলবাৰে বিহুৰ উৰুকা। সিদিনা আই বসুমতীক পূজা কৰা হয়। সেয়েহে সিদিনা তেওঁলোকে কোনো কাৰণতে মাটি নাখান্দে। সেইদৰে বুধবাৰে গৰু বিহু অনুষ্ঠিত কৰে। সেইদিনা তেওঁলোকে পৰম্পৰাগত ৰীতি নীতিৰে গৰু গা ধুৱায় আৰু ৰাতি 9 পঘাৰে গৰু বান্ধে। সিদিনা গোগাইক বিশেষ পৰম্পৰাগত পিঠা খোৱাটো অন্যতম পৰম্পৰা। মৰাণসকলৰ মাজত থকা পৰম্পৰাগত নীতি অনুসৰি বুধবাৰে ৰাতিলৈ ডেকাসকলে ঘৰে ঘৰে গৈ বিহু গাবৰ বাবে প্ৰয়োজন হোৱা ছোৱালীবোৰক মাক দেউতাকৰ পৰা খুজি আনিবলৈ লাগে। সত্ৰকেন্দ্ৰিক মৰাণ সমাজৰ বিধি অনুসাৰে সত্ৰ বা নামঘৰত ভকতসকলে পতা তিথিতে বিহু পাতিবলৈ অনুমতি বিচৰা হয়। বিহু কেইদিনীয়া হ'ব এই কথা সেইদিনা ঘোষণা কৰা হয়। বৃহস্পতিবাৰে মৰাণসকলৰ মানুহ বিহু। মানুহ বিহুৰ দিনা পৰিয়ালৰ সকলো সদস্যই ঘৰত থাকি একান্ত কাম্য। যদি কেনেবাকৈ কোনোবা ঘৰত থাকিব নোৱাৰে তেন্তে তেওঁৰ বাবে এসাঁজ ভাত বাঢ়ি আছুতীয়াকৈ থৈ দিয়ে। তদুপৰি সন্তান সম্ভৱা মাতৃ পৰিয়ালত থাকিলে জন্ম হ'ব লগা সন্তানটিৰ বাবেও এভাগ ভাত পৃথককৈ বাঢ়ি থ'ব লাগে। এনে কৰিলেহে ঘৰৰ কালিকাই সকলোকে লেখত ধৰে বুলি বিশ্বাস কৰে।